আজি 20-2-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে তন মন ধনেৰে সঁচা আত্মিক সেৱা কৰিব লাগে। আত্মিক সেৱাৰ দ্বাৰাহে ভাৰত সোণালী যুগী হৈ যাব। প্ৰশ্ন: চিন্তিত হৈ থাকিবলৈ সদায় কোনটো কথা স্মৃতিত ৰাখিবা? তোমালোক নিশ্চিন্ত হৈ কেতিয়া থাকিব পাৰিবা? উত্তৰ: নিশ্চিন্ত হৈ থাকিবলৈ সদায় যাতে এইটো স্মৃতিত থাকে যে এই ড্ৰামাখন একেবাৰে সঠিককৈ ৰচি থোৱা আছে। ড্ৰামা অনুসৰি যি চলি আছে সেয়া একেবাৰেই সঠিক। কিন্তু এতিয়া তোমালোক সন্তানসকল নিশ্চিন্ত হৈ থাকিব নোৱাৰা। যেতিয়া তোমালোকৰ কৰ্মাতীত অৱস্থা হ'ব তেতিয়া তোমালোক নিশ্চিন্ত হৈ থাকিবা। তাৰ বাবে যোগ বহুত ভাল হোৱা উচিত। যোগী আৰু জ্ঞানী সন্তান লুকাই থাকিব নোৱাৰে। ওম শান্তি। পতিত পাৱন শিৱ ভগৱান উবাচ। পিতাই বুজাই দিছে যে দেহধাৰী মনুষ্যক কেতিয়াও ভগৱান বুলি ক'ব নোৱাৰি। মনুষ্যই এয়াও জানে যে পতিত পাৱন ভগৱানেই হয়। শ্ৰীকৃষ্ণক পতিত পাৱন বুলি কোৱা নহ'ব। বেচেৰাসকল বহুত বিভ্ৰান্ত হৈ আছে। ভাৰতত যেতিয়া সূতাত জট লাগে তেতিয়া শিৱ বাবা আহিবলগীয়া হয়। পিতা অবিহনে আন কোনেও সেই জট ভাঙিব নোৱাৰে। তেওঁৱেই পতিত পাৱন শিৱ বাবা, যাক মাথো তোমালোক সন্তানসকলেহে জানা। সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। যদিও ইয়াত বহি আছা, নিতৌ শুনিও আছা, তথাপিও এইটো কথাৰ প্ৰতি ধ্যান নাথাকে যে আমি শিৱ বাবাৰ ওচৰত বহি আছো। তেওঁ এওঁৰ শৰীৰত বিৰাজমান হৈ আছে, আমাক পঢ়াই আছে, পাৱন কৰি আছে, উপায় শুনাই আছে। তোমালোক সদৰ্শন চক্ৰধাৰী হৈ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান প্ৰাপ্ত কৰি কামক জয় কৰি জগজ্জিত হোৱা। সেয়েহে সেইজন পিতা পতিত পাৱনো হৈ গ'ল, নতুন ৰচনাৰ ৰচয়িতাও হৈ গ'ল। এতিয়া বেহদৰ ৰাজ্য পাবলৈ তোমালোকে পুৰুষাৰ্থ কৰা। প্ৰত্যেকে বুজি পায় আমি শিৱ বাবাৰ পৰা ৰাজ্য ভাগ্য লৈ আছো। এয়াও যথাৰ্থভাৱে বুজিব নোৱাৰে। কোনেও অলপ জানে, কোনোৱেতো একেবাৰেই নাজানে। শিৱ বাবাইতো কয় পতিত পাৱন মই হওঁ। কোনোবা আহি যদি মোক সোধে তেন্তে মই নিজৰ পৰিচয় দিব পাৰোঁ। তোমালোককো জানো পিতাই নিজৰ পৰিচয় দিয়া নাই। শিৱ বাবাই কয় মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। এয়া সাধাৰণ শৰীৰ। বৃক্ষৰ অন্তত থিয় হৈ আছে, পতিত সৃষ্টিত থিয় হৈ আছে আৰু একেবাৰে তলত তপস্যা কৰি আছে। এওঁলোককো তপস্যা শিৱ বাবাই শিকাই আছে। ৰাজযোগ শিৱ বাবাই শিকায়। তলত আদিদেৱ, ওপৰত আদিনাথ। তোমালোক সন্তানসকলে বুজাব পাৰা যে আমি ব্ৰাহ্মণ শিৱ বাবাৰ সন্তান হওঁ। তোমালোকো শিৱ বাবাৰ সন্তান, কিন্তু সেইটো নাজানা। ভগৱান এজনেই, বাকী সকলো ভাই ভাই। পিতাই কয় মই নিজৰ সন্তানসকলকেই পঢ়াওঁ। যিয়ে মোক চিনি পায় তেওঁলোককে পঢ়াই দেৱতা কৰি তোলো। ভাৰতেই স্বৰ্গ আছিল, এতিয়া নৰক। যিয়ে কামক জিনিব তেওঁৱেই জগজ্জিত হ'ব। মই সোণালী বিশ্ব স্থাপনা কৰি আছো। অনেকবাৰ এই ভাৰত সোণালী যুগী আছিল। তাৰ পাছত লৌহ যুগত আহিল। এয়া কোনেও নাজানে। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্ত কোনেও নাজানে। মই জ্ঞানপূৰ্ণ হওঁ। এয়া হৈছে লক্ষ্য উদ্দেশ্য। মই এওঁৰ সাধাৰণ শৰীৰত প্ৰৱেশ কৰি জ্ঞান দিওঁ। এতিয়া তোমালোকো পবিত্ৰ হোৱা। এই বিকাৰসমূহক জিনিব পাৰিলে তোমালোক জগজ্জিত হবাগৈ। ইয়াৰ বাবে সকলো সন্তানে পুৰুষাৰ্থ কৰি আছে। তন মন ধনেৰে আত্মিক সেৱা কৰে, পাৰ্থিৱ সেৱা নহয়। ইয়াক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়। এয়া ভক্তি নহয়। ভক্তিৰ যুগ হৈছে দ্বাপৰ কলি যুগ, যাক ব্ৰহ্মাৰ ৰাতি বুলি কোৱা হয়, আৰু সত্যযুগ ত্ৰেতাক ব্ৰহ্মাৰ দিন বুলি কোৱা হয়। কোনোবা গীতাৰ পাঠক আহিলে তেওঁকো বুজাবা গীতাত ভুল আছে। গীতা কোনে শুনালে? ৰাজযোগ কোনে শিকালে? কোনে ক'লে কামৰ ওপৰত বিজয়ী হ'ব পাৰিলে
তোমালোক জগতজিৎ হৈ যাবা। এই লক্ষ্মী নাৰায়ণো জগতজিৎ হৈছে নহয়। এওঁলোকৰ 84 জন্মৰ ৰহস্য বুজায়। যিয়েই নহওঁ কিয় জ্ঞান ল'বলৈতো ইয়ালৈ আহিব লাগিব নহয়। মইতো সন্তানসকলক পঢ়াওঁ, কিন্তু তোমালোকৰ মাজতো কিছুমানে ইমানখিনি বুজি নাপায়। সেইবাবে গায়নো আছে কৌটিৰ মাজত কোনোবা। মই যি হওঁ যেনেকুৱা হওঁ সেয়া কিছুমানতো 5% নাজানে। তোমালোকে পিতাক জানি লৈ সম্পূৰ্ণ ৰীতিৰে স্মৰণ কৰিব লাগে। মামেকম স্মৰণ কিয় নকৰা? তেতিয়া কয় বাবা স্মৃতি পাহৰি যাওঁ। হেৰৌ, তোমালোকে বাবাক মনত পেলাব নোৱাৰানে? বাবাইতো বুজি পায় যে এইটো পৰিশ্ৰমৰ কাম, তথাপি পুৰুষাৰ্থ কৰাবলৈ জোৰ দি থাকে। হেৰৌ, যিজন পিতাই তোমালোকক ক্ষীৰ সাগৰলৈ লৈ যায়, বিশ্বৰ মালিক কৰি তোলে, তেওঁক পাহৰি যোৱা। মায়াই নিশ্চয় পাহৰাবও সময় লাগিব। এনেকুৱাও নহয় যে মায়াইতো পাহৰাই দিবই, সেইকাৰণে ঠাণ্ডা হৈ বহি যাবা। নহয়, পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। কামৰ ওপৰত জয়ী হ'ব লাগে। মামেকম স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। যেনেকৈ তোমালোক সন্তানসকলক কওঁ, তেনেকৈ কোনোবা বহুত ডাঙৰ বিচাৰক আহিলে তেওঁকো পিতাই সন্তান বুলিয়েই ক'ব, কিয়নো মই উচ্চতকৈও উচ্চ ভগৱান, উচ্চতকৈও উচ্চ পাঠ ময়েই পঢ়াওঁ ৰাজকুমাৰ ৰাজকুমাৰী পদ পাবৰ বাবে। পিতাই কয় মই এওঁক পঢ়াই আছোঁ, এওঁৱেই আকৌ শ্ৰীকৃষ্ণ হয়গৈ। ব্ৰহ্মা সৰস্বতী, তেওঁলোকে আকৌ লক্ষ্মী নাৰায়ণ হ'বগৈ। এই প্ৰবৃত্তি মাৰ্গ চলি আহিছে। নিবৃত্তি মাৰ্গৰ লোকসকলে ৰাজযোগ শিকাব নোৱাৰে। ৰজা ৰাণী দুয়োটাই লাগে। বিলাতলৈ গৈ কয় আমি ৰাজযোগ শিকাওঁ, কিন্তু তেওঁলোকেতো সুখক কাউৰীৰ 20টা সম বুলি কয়, তেন্তে আকৌ ৰাজযোগ কেনেকৈ শিকাব? গতিকে সন্তানসকল উৎসাহিত হোৱা উচিত। কিন্তু সন্তানসকল এতিয়াও শিশু হৈয়েই আছে, সাবালক হোৱা নাই। সাবালকবোধৰ সাহস লাগে। পিতাই শুনাই, এয়া হ'ল ৰাৱণৰ সম্প্ৰদায়। তোমালোকে আহ্বান কৰা, হে পতিত পাৱন আহক। তেন্তে এইখন পতিত সৃষ্টি নে পাৱন সৃষ্টি? তোমালোকে বুজি পোৱা নহয় যে আমি নৰকবাসী। এই দৈৱী সম্প্ৰদায় আছে জানো? ৰাম ৰাজ্য আছে জানো? তোমালোক ৰাৱণ ৰাজ্যৰ নোহোৱা জানো? এতিয়া ৰাৱণ ৰাজ্যত সকলোৰে আসুৰী বুদ্ধিৰ। এতিয়া আসুৰী বুদ্ধিক দৈৱী কৰি তোলোতাজন কোন? এনেকৈ 4-5টা প্ৰশ্ন সুধিলে তেতিয়া মনুষ্য চিন্তাত পৰি যাব। তোমালোক সন্তানসকলৰ কাম হৈছে পিতাৰ পৰিচয় দিয়া। বৃক্ষটো লাহে লাহে বাঢ়ে, পাছত বহুত বৃদ্ধি হৈ যাব। মায়াইও চক্ৰ লগাই একেবাৰে অধঃপতিত কৰি দিয়ে। মুষ্টি যুদ্ধত বহুতৰে মৃত্যু হয়। ইয়াতো বহুতৰে মৃত্যু হয়। বিকাৰগ্ৰস্ত হোৱা মানেই মৃত্যু হোৱা। পুনৰ আৰম্ভণিৰ পৰা নতুনকৈ পুৰুষাৰ্থ কৰিবলগীয়া হয়। বিকাৰে একেবাৰেই মাৰি পেলায়। যি অলপ মামৰ আঁতৰাই পতিতৰ পৰা পাৱন হৈছিল, সেইখিনি উপাৰ্জনো শেষ হৈ যায়। পুনৰ আৰম্ভণিৰ পৰা চেষ্টা কৰিবলগীয়া হয়। এনেকুৱা নহয় যে তেওঁলোকক আহিবলৈ অনুমতি দিব নালাগে। নহয়, তেওঁলোকক বুজাব লাগে যে যি অলপ স্মৃতিৰ যাত্ৰা কৰিছিলা, অধ্যয়ন কৰিছিলা, সেই সকলোবোৰ শেষ হৈ গ'ল। একেবাৰে অধঃপতিত হৈ গ'লা। অৱশ্যে যদি বাৰে বাৰে অধঃপতিত হৈ থাকে, তেতিয়া কোৱা হ'ব বাহিৰ হৈ যোৱা। এবাৰ বা দুবাৰ ক্ষমা কৰা হ'ব। দুবাৰ ক্ষমা কৰিবলগীয়া হ'লে তাৰ পাছত মামলা আশাহীন হৈ যায়। আকৌ আহিবও, কিন্তু একেবাৰে নীচ শ্ৰেণীত। তুলনামূলকভাৱে এনেকৈ কোৱা হ'ব নহয়, যিয়ে একেবাৰে কম পদ পায় তেওঁলোকক কোৱা হ'ব নীচ শ্ৰেণী। দাস দাসী, চণ্ডাল, প্ৰজাৰো চাকৰ সকলো শ্ৰেণীৰ হয়। পিতাইতো জানে
মই এওঁলোকক পঢ়াই আছোঁ। প্ৰত্যেক ৫,০০০ বছৰ পাছত পঢ়াওঁ। তেওঁলোকে লাখ লাখ বছৰ বুলি কৈ দিয়ে। আগলৈ গৈ এইটো কথাও ক'বলৈ আৰম্ভ কৰি দিব যে যথাযথ ৫,০০০ বছৰৰ কথা, সেয়াই মহাভাৰতৰ যুদ্ধ। কিন্তু স্মৃতি যাত্ৰাত থাকিব নোৱাৰে। দিনে প্ৰতিদিনে অধিক পলম হৈ গৈ থাকিব। গায়নো আছে, বহুত গ'ল, অলপ আছে। এই সকলোবোৰ এই সময়ৰেই কথা। বাকী পবিত্ৰ হ'বৰ বাবে অলপ সময় আছে। যুদ্ধ সমাগত। নিজৰ অন্তৰক সুধিব লাগে, মই স্মৃতি যাত্ৰাত আছোনে? যেতিয়া কোনোবা নতুন লোক আহে তেতিয়া সন্তানসকলে প্ৰ-পত্ৰ নিশ্চয় পূৰ কৰিবলৈ দিব লাগে। যেতিয়া প্ৰ-পত্ৰ পূৰাব তেতিয়া তেওঁলোকক বুজাব পাৰা। যদি কোনোবাই বুজিবই নিবিচাৰে তেনেহ'লে তেওঁ প্ৰ-পত্ৰ পূৰাবই বা কিয়? এনেকুৱাতো বহুত আহে। কোৱা, পিতাক আহ্বান কৰা, পতিতপাৱন আহক, তেন্তে নিশ্চয় এইখন পতিত সৃষ্টি। সেইবাবেইতো কোৱা যে আহি পাৱন কৰি তোলক। তাৰ পাছত কোনোবা হয়, কোনোবা নহয়। বাবাৰ ওচৰলৈ পত্ৰটো বহুত আহে। সকলোৱে লিখে শিৱ বাবা ওৰফে ব্ৰহ্মা। শিৱ বাবাইও কয়, মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। এওঁক ৮৪ জন্মৰ কাহিনী শুনাওঁ। অন্য কোনো মনুষ্যই ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক নাজানে। এতিয়া পিতাইহে তোমালোকক শুনাইছে। এই চিত্ৰ আদিও বাবাই দিব্য দৃষ্টি দান কৰি সকলো অংকন কৰোৱাইছে। বাবাই তোমালোক সন্তানসকলকহে পঢ়ায়। আত্মাসকল তৎক্ষণাৎ অশৰীৰী হৈ যায়। এই শৰীৰৰ পৰা নিজক পৃথক বুলি বুজিব লাগে। বাবাই কয়, সন্তানসকল দেহী অভিমানী হোৱা, অশৰীৰী হোৱা। মই আত্মাসকলক পঢ়াওঁ। এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মেলা। ইয়াক সংগমৰ মেলা বুলি কোৱা হয়। বাকী কোনো পানীৰ গংগাই পবিত্ৰ কৰি নুতুলে। সাধু সন্ত ঋষি মুনি আদি সকলোৱে স্নান কৰিবলৈ যায়। এতিয়া গংগা পতিতপাৱনী কেনেকৈ হ'ব পাৰে? ভগৱানোবাজ কাম মহাশত্ৰু হয়। ইয়াৰ ওপৰত জয়ী হ'লেই তোমালোক জগতজিৎ হৈ যাবাগৈ। গংগা বা সাগৰততো এনেকৈ নকয়। এনেকৈতো জ্ঞানসাগৰ পিতাই বুজায়, ইয়াৰ ওপৰত জয়ী হ'বৰ বাবে মামেকম স্মৰণ কৰা, তেতিয়া তোমালোক পবিত্ৰ হৈ যাবা। দৈবী গুণ ধাৰণ কৰা, কাকো দুখ নিদিবা। প্ৰথম নম্বৰৰ দোষ হৈছে কাম কটাৰী চলোৱা। ইয়েই আদি মধ্য অন্ত দুখ দিওঁতা হয়। সত্য যুগত এয়া নাথাকে। সেইখন হ'ল পবিত্ৰ সৃষ্টি। তাত কোনো পতিত নাথাকেই। যেনেকৈ তোমালোকে যোগ বলেৰে ৰাজ্য লোৱা, তেনেকৈ তাত যোগ বলেৰে সন্তান জন্ম হয়। ৰাৱণ ৰাজ্যই নাথাকে। তোমালোকে ৰাৱণক জ্বলোৱা, গমেই নোপোৱা যে কেতিয়াৰ পৰা জ্বলাই আহিছা। ৰাম ৰাজ্যত ৰাৱণ নাথাকে। এইবোৰ অতিকৈ বুজিবলগীয়া কথা যি পিতাই বুজাইছে। বহুত ভালকৈ বুজায়, কিন্তু কল্পই কল্পই যিয়ে যিমান পঢ়ে সিমানেই পঢ়িব। পুৰুষাৰ্থৰ পৰা সকলো কথা গম পোৱা যায়। স্থূল সেৱাৰো বিষয় আছে, মনেৰে নহ'লে বাণীৰে, কৰ্মৰে। বাণীৰেতো বহুত সহজ। প্ৰথমতে হৈছে মনেৰে, অৰ্থাৎ মন মনা ভৱ। স্মৃতিৰ যাত্ৰাত থাকিব লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। পিতাৰ পৰা শিক্ষা ল'ব লাগে। বহুত আছে যিয়ে পিতাক স্মৰণ কৰিব নোৱাৰে। এনেকৈ কোৱা নহ'ব যে জ্ঞানক স্মৰণ কৰিব নোৱাৰে, মামেকম স্মৰণ কৰিব নোৱাৰে। স্মৰণ নকৰিলে শক্তি কেনেকৈ পাবা? পিতা হৈছে সৰ্বশক্তিমান। তেওঁক স্মৰণ কৰিলেহে শক্তি আহিব। ইয়াকে তীক্ষ্ণতা বুলি কোৱা হয়। কৰ্মৰেও কোনোবাই ভালকৈ সেৱা কৰিলে তেতিয়াও পদ পাবা। কৰ্মৰেও যদি নকৰে তেন্তে কি পদ পাবা? বিষয় থাকে নহয়। এয়া হ'ল গুপ্ত বুজিবলগীয়া কথা। তেওঁলোকে যোগ যোগ বুলি
কৈ থাকে, কিন্তু এইটো বুজি নাপায় যে যোগৰ দ্বাৰা তোমালোকে বিশ্বৰ বাদশ্বাহী লোৱা। যোগবোলৰ দ্বাৰাই তাত সন্তান জন্ম হয়, এয়াও কোনেও নাজানে। তোমালোকক বুজোৱা হয়, তথাপিও আধা কল্পৰ পাছত তোমালোক মায়াৰ বান্দা হৈ যোৱা। আকৌ মায়াই তোমালোকক এতিয়াও এৰি নিদিয়ে। এতিয়া তোমালোক শিৱ বাবাৰ বান্দা হ'ব লাগে, কোনো দেহধাৰীৰ বান্দা হ'ব নালাগে। ভাই ভনী বুলিও এতিয়াহে কোৱা হয়। পবিত্ৰ হ'বৰ বাবে আকৌ ইয়াৰো ঊৰ্ধত যাব লাগে। ভাই ভাই বুলি বুজিব লাগে, ভাই ভনীৰ দৃষ্টিও নহয়। ড্ৰামা অনুসৰি যি চলে সেয়া একেবাৰেই সঠিক। ড্ৰামা একেবাৰেই সঠিক। পিতাটো নিশ্চিন্ত, এওঁৰতো চিন্তা নিশ্চয় থাকিব। নিশ্চিন্ত তেতিয়াহে হৈ থাকিব যেতিয়া কৰ্মাতীত অৱস্থা হ'ব। তেতিয়ালৈকে কিবা নহয় কিবা হৈ থাকিব। যোগ ভাল হোৱা উচিত। যোগৰ বাবে বাবাই এতিয়া জোৰ দিয়ে। ইয়াৰ বাবে কয়, বাৰে বাৰে পাহৰি যাওঁ। পিতাই আক্ষেপ কৰে, যিজন পিতাই তোমালোকক ইমান সম্পদ দিয়ে তেওঁক তোমালোকে পাহৰি যোৱা। পিতাই জানে কাৰ জ্ঞান আছে, কাৰ নাই। জ্ঞানী কেতিয়াও লুকাই থাকিব নোৱাৰে। তেওঁলোকে তৎক্ষণাৎ সেৱাৰ প্ৰমাণ দিব। গতিকে এই সকলোবোৰ বুজিবলগীয়া কথা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, মায়াৰ মুষ্টি যুদ্ধত পৰাজিত হ'ব নালাগে। পুৰুষাৰ্থত ঠাণ্ডা হৈ বহি যাব নালাগে, সাহসেৰে সেৱা কৰিব লাগে। ২ নম্বৰ, এই ড্ৰামাখন সঠিককৈ ৰচি থোৱা আছে, সেয়েহে কোনো কথাৰ বাবে চিন্তা কৰিব নালাগে। কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবলৈ একমাত্ৰ পিতাৰ স্মৃতিত থাকিব লাগে, কোনো দেহধাৰীৰ বান্দা হ'ব নালাগে। বৰদান, শ্ৰীমত অনুসৰি সেৱাত সন্তুষ্টতাৰ বিশেষত্ব অনুভৱ কৰোঁতা সফলতা মোৰ থোৱা। শ্ৰীমত অনুসৰি সেৱাত সন্তুষ্টতাৰ বিশেষত্ব অনুভৱ কৰোঁতা সফলতা মোৰ থোৱা। যিয়েই সেৱা কৰা, কোনোবা জিজ্ঞাসু আহক বা নাহক, কিন্তু নিজে নিজৰ প্ৰতি সন্তুষ্ট হৈ থাকা। নিশ্চয়তা ৰাখিবা যে যদি মই সন্তুষ্ট হওঁ তেন্তে বাৰ্তাই কাম নিশ্চয় কৰিব। এই ক্ষেত্ৰত দুখী নহবা। বিদ্যাৰ্থীৰ সংখ্যা নাবাঢ়িলে কোনো কথা নাই। তোমালোকৰ হিচাপ নিকাচটো জমা হৈ গ'ল আৰু তেওঁলোকে বাৰ্তা পাই গ'ল। যদি নিজে সন্তুষ্ট হৈ থাকা তেন্তে যি খৰচ কৰিলা সেয়া সফল হ'ল। শ্ৰীমত অনুসৰি কাৰ্য কৰিলা, গতিকে শ্ৰীমত মানিলা, এয়াও সফলতা মোৰ থোৱা। শ্লোগান, অসমৰ্থ আত্মাসকলক সামৰ্থ্য প্ৰদান কৰা, তেতিয়া তেওঁলোকৰ আশীৰ্বাদ পাবা। অসমৰ্থ আত্মাসকলক সমৰ্থ প্ৰদান কৰা, তেতিয়া তেওঁলোকৰ আশীৰ্বাদ পাবা। ওম শান্তি।